ডিডি কিষাণৰ সৈতে সলনি হোৱা ভাৰতৰ গৌৰৱ। নমস্কাৰ সত্যাৱান ককাই। নমস্কাৰ ভাই, নমস্কাৰ। এইবাৰ কোনবিধ খেতি কৰিবা? এইবাৰ মই পোনপটীয়াকে ধান সিঁচিম ভাই। আমি কেতিয়াও এনেকৈ পোনপটীয়াকৈ ধান সিঁচা নাই ভাই। এইটো ন্যায্য। এইবাৰ পুছা ইনষ্টিটিউটত প্ৰশিক্ষণ লৈ উভতি আহোঁতে তেওঁলোকে মোক দুটা অতি ভাল বীজ দিলে। আগতে আমাক অশান্তি দিয়া অপতৃণবোৰে এতিয়া এইবোৰত নহয়। পাগল বুলি ভাবিছা নেকি ভাই? আহা ভাই অমিত, আমি এইবোৰত লাগি থাকিলে মাটি আৰু টকা দুইটা অপচয় হ'ব। ধনৰ অপচয় নহ'ব। এইবাৰ হাৰ্বিচাইড প্ৰয়োগ কৰাৰ পিছত সমস্যাবোৰ আঁতৰি যায় আৰু ধান বেয়া নহয়। ইয়াৰ বহুতো উপকাৰ আছে। 30ৰ পৰা 35% পানী ৰাহি হয়। লগতে যোৱা বছৰ মোৰ বনোৱাৰ সমস্যা হৈছিল। এতিয়া কঠীয়া 40 দিন পুৰণি আছিল, কোনো শ্ৰমিক নাছিল। পোনপটীয়াকৈ ৰোপণ কৰিলে কোনো শ্ৰমিকৰ প্ৰয়োজন নহয়। ই গোলকীয় উষ্ণতা বৃদ্ধি ৰোধ কৰাটো সহায় কৰে। ৰোটাভেটাৰৰ পৰা গাঁতৰ পৰা ওলোৱা মিথেনে বিষাক্ত গেছ মুকলি হয়। ই ইয়াক নোহোৱা কৰে আৰু ইয়াৰ বহুতো উপকাৰিতাও আছে। ইয়াৰ দ্বাৰাতো বহুত উপকাৰ হ'ব ভাই। যদি আপুনি অধিক তথ্য পাব বিচাৰে তেন্তে কৃষি চহৰলৈ যাওঁ আহক, য'ত বিজ্ঞানীসকল বহি আছে। ব'লা ভাই, ব'লা ভাই, ব'লা। প্ৰথমে মগু, তাৰপিছত ধান, তাক স্মাৰ্ট খেতিয়ক বুলি কোৱা হয়। এই কথাষাৰ মই উপস্থিত থকা ঠাইখনৰ কৃষকৰ মাজত অতি জনপ্ৰিয় যদিও এই কথাষাৰ কেৱল এটা কথা নহয়, ইয়াৰ আঁৰত লুকাই আছে প্ৰকৃতিৰ বিজ্ঞান। মগু হৈছে মাহজাতীয় শস্য যিয়ে মাটিত নাইট্ৰজেন স্থিৰ কৰি ৰাখে, যিয়ে ধানৰ বাবে পুষ্টিকৰ উপাদান যোগান ধৰে। এইটো আছিল প্ৰকৃতিৰ বিজ্ঞানৰ কথা। কিন্তু আমি বুজিম যে কৃষকে কেনেকৈ কম খৰচত আয় বৃদ্ধি কৰিব পাৰে আৰু ইয়াৰ আঁৰত কি বিজ্ঞান আছে। আধুনিক প্ৰযুক্তিবিদ্যাৰ খেতিৰ লগত কৃষকক কেনেকৈ সংযুক্ত কৰে, ইয়াত আপুনি কৃষকৰ প্ৰতিটো সমস্যাৰ সমাধান পাব। নমস্কাৰ, আপোনালোকে চাই আছে ডিডি কিষাণ। কৃষি চহৰলৈ স্বাগতম। আপোনাৰ সৈতে মই ভুৱন শৰ্মা। আজি কৃষি চহৰত আমি খাৰিফ শস্যৰ বিষয়ে আলোচনা কৰিম। সেইটোলৈ অহাৰ আগত এটা গুৰুত্বপূৰ্ণ কথা কওঁ, যিটো কেন্দ্ৰীয় চৰকাৰৰ প্ৰচাৰৰ সৈতে জড়িত। কৃষকৰ বাবে দেশজোৰা এক অভিযান আৰম্ভ কৰা হৈছে। ইয়াৰ নাম হৈছে বিকাশ কৃষি সংকল্প অভিযান। ইয়াৰ লক্ষ্য হৈছে আধুনিক কৃষি কৌশল কৃষকসকলৰ ওচৰলৈ যোৱাটো নিশ্চিত কৰা আৰু তেওঁলোকৰ সমস্যাৰ বৈজ্ঞানিক সমাধান তেওঁলোকৰ পথাৰলৈ যোৱাটো নিশ্চিত কৰা। এইটো অতি গুৰুত্বপূৰ্ণ যে আমাৰ কাৰ্যসূচী কৃষি চৌপালেও একে উদ্দেশ্যৰে আগবাঢ়ি গৈ আছে। আমি ক'ব পাৰোঁ যে আমিও এই অভিযানৰ অংশ হৈছোঁ। এই আলোচনাৰ জৰিয়তে এই অভিযান আৰম্ভ কৰোঁ। প্ৰথমতে মই আপোনালোকক কওঁ যে এই দেশৰ প্ৰখ্যাত কৃষি বিজ্ঞানী আৰু দূৰ দূৰণিৰ পৰা আমাৰ কৃষক ভাই ভনীসকলে এই চৌপালত আমাৰ যোগদান কৰিছে। গতিকে আপোনালোকে সকলোৰে বাবে এটা ডাঙৰ হাত চাপৰি। এই কাৰ্যসূচী আৰম্ভ কৰিম ডক্টৰ C.H. শ্ৰীনিবাস ৰাও ছাৰৰ পৰা, যি ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক। মহাশয়, আপোনাক আন্তৰিক স্বাগতম জনাইছোঁ। ডক্টৰ ৰবীন্দ্ৰনাথ পাটাৰী চাহাব আছে, তেখেত যুটীয়া সঞ্চালক। আমাৰ সৈতে আছে ডক্টৰ সঞ্জয় সিং ৰাথোৰ। তেওঁৰ উপৰিও ডক্টৰ গোপাল কৃষ্ণন, যিটো জেনেটিক্সৰ মুৰব্বী। আমাৰ সৈতে ডক্টৰ অনন্ত বশিষ্ঠ ছাৰ আছে, যি এগৰাকী প্ৰধান বিজ্ঞানী, আৰু লগতে ডক্টৰ P.S. ব্ৰহ্মানন্দ ছাৰ, WICIARI প্ৰকল্প সঞ্চালক। আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। গতিকে প্ৰশ্ন উত্তৰ ছেশ্যনটো অব্যাহত ৰাখিম। আপোনালোক সকলোৱে জানে যে কৃষি চৌপালত আমি ইয়াত উপস্থিত বিজ্ঞানীসকলৰ পৰা কৃষকসকলৰ সমস্যা, তেওঁলোকৰ প্ৰশ্ন সন্দৰ্ভত উত্তৰ পাওঁ। আমাৰ কিছুমান প্ৰশ্ন আছে, যিহেতু আমি এই বিষয়ত কিছু গৱেষণা কৰিছোঁ। আমি সেই সকলো প্ৰশ্নলৈ বিজ্ঞানীসকলৰ পৰা উত্তৰ পাম, কিন্তু তাৰ আগতে এখন প্ৰতিবেদন চাওঁ আহক। যেতিয়া ভাৰতৰ মাটি
জুনৰ প্ৰথম বৰষুণত তিতে খাৰিফ শস্যৰ যাত্ৰা আৰম্ভ হৈ যায়। ধান, গোমধান, বাজৰা, কপাহ, কুঁহিয়াৰ আৰু মগুৰ দৰে শস্যবোৰে কেৱল আমাৰ প্লেটবোৰে সুশোভিত নকৰে, বৰঞ্চ দেশৰ অৰ্থনীতি আৰু কৃষকসকলৰ জীৱিকাৰ আধাৰো গঠন কৰে। এই খাৰিফ ঋতুক অধিক বৈজ্ঞানিক আৰু বহনক্ষম লাভজনক কৰি তুলিবলৈ ভাৰত চৰকাৰে কৃষি সংকল্প অভিযান আৰম্ভ কৰিছিল। এই বিশেষ দেশজোৰা অভিযান 12 জুনলৈকে চলিছিল। ইয়াৰ উদ্দেশ্য আছিল কৃষকসকলক খাৰিফ শস্য আৰু চৰকাৰী আঁচনিৰ বাবে বৈজ্ঞানিক উন্নত কৌশলৰ বিষয়ে তথ্য প্ৰদান কৰা, প্ৰতিখন জিলা আৰু গাঁৱত কৃষি বিভাগ, কৃষি বিজ্ঞান কেন্দ্ৰ আৰু সমগ্ৰ দেশৰ প্ৰখ্যাত কৃষি বিজ্ঞানীসকলে এক অংশীদাৰী সংকল্পৰ সৈতে একত্ৰিত হৈছিল। উন্নত উৎপাদন, কম ব্যয় আৰু কৃষকসকলক সবলীকৰণ কৰা। বিকশিত কৃষি সংকল্প অভিযানৰ অৰ্থ হৈছে যে বিজ্ঞানীসকলে তেওঁলোকৰ পৰীক্ষাগাৰ এৰি পথাৰলৈ যাব লাগে, গাঁওবোৰৰ কৃষকসকলৰ সৈতে বহি ব্যাখ্যা কৰিব লাগে এই মাটি এনেধৰণৰ, ইয়াত ইমান পটাছ, ইমান জৈৱিক কাৰ্বন, ইমান নাইট্ৰজেন আছে, সেয়েহে এই বীজবোৰ ৰোপণ কৰক। কৃষি সংকল্প অভিযান হৈছে এক আত্মনিৰ্ভৰ ভাৰতৰ সপোনৰ আৰম্ভণি, য'ত কৃষকসকলে কেৱল খাদ্য প্ৰদানকাৰী নহয়, সিদ্ধান্ত গ্ৰহণকাৰীও হয়। সেয়েহে তেওঁলোকে কেৱল বতৰ আৰু বজাৰৰ উঠানামাৰ সৈতে কেৱল যুঁজাই নহয়, বৰঞ্চ নিজৰ সিদ্ধান্ত ল'বলৈ সক্ষম হয়। ভাৰত চৰকাৰৰ এই প্ৰচেষ্টাই এক সমৃদ্ধিশালী, আত্মনিৰ্ভৰশীল আৰু আধুনিক ভাৰতীয় কৃষিৰ ইংগিত দিয়ে। খাৰিফ শস্যৰ যাত্ৰা এতিয়া বৈজ্ঞানিক চিন্তা, ডিজিটেল সঁজুলি আৰু বহনক্ষম কৃষিৰ এক নতুন পথত আগবাঢ়িছে। 29 মে'ৰ পৰা 12 জুনলৈকে 700ৰো অধিক জিলা এই অভিযানৰ অধীনত আহিছিল আৰু কৃষকসকলৰ সমস্যাৰ বৈজ্ঞানিক সমাধান তেওঁলোকৰ ওচৰলৈ গৈছিল। আমি এতিয়া এই অভিযানৰ সফলতাৰ বিষয়ে আলোচনা কৰিম। কৃষি কেনেকৈ স্মাৰ্ট হ'ব পাৰে, কেনেকৈ ব্যয় হ্ৰাস কৰিব পাৰি আৰু উৎপাদন আৰু উপাৰ্জন সৰ্বাধিক কৰিব পাৰি। আমাৰ ওচৰত এই সন্দৰ্ভত বিশদ প্ৰশ্ন উত্তৰ থাকিব। ডক্টৰ শ্ৰীনিবাসৰ পৰা আৰম্ভ কৰোঁ। মহাশয়, প্ৰথম প্ৰশ্নটো এই অভিযানৰ সফলতাৰ বিষয়ে। কেন্দ্ৰীয় চৰকাৰে উৎসৰ্গীকৃতভাৱে কৃষকসকলৰ বাবে এই দেশজোৰা অভিযান আৰম্ভ কৰিছিল। আপুনি ইয়াক কিমান সফল বুলি বিবেচনা কৰে আৰু খাৰিফ শস্যৰ বাবে এই অভিযানৰ সময়ত আলোচনা কৰা কৌশলবোৰ কিমান সহায়ক? বিশেষকৈ আজি কৃষি চৌপালে ইয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। আমি কমেও 1.5 কোটি কৃষকক অন্তৰ্ভুক্ত কৰিছিলোঁ, য'ত 700খন জিলাৰ আমি এই প্ৰচাৰ কাৰ্যসূচীত পদক্ষেপ গ্ৰহণ কৰিছিলোঁ। আমাৰ আলোচনাত নতুন বীজ কেনেদৰে ব্যৱহাৰ কৰিব লাগে আৰু এই খাৰিফ ঋতুৰ বাবে বীজ সলনি কৰাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। আপুনি গম পাইছে যে বৰষুণ সোনকালে হোৱাৰ সম্ভাৱনা আছে, সেয়েহে আমি সেই অনুসৰি বীজ ব্যৱস্থাপনাৰ কৌশলবোৰ ব্যাখ্যা কৰিছিলোঁ। তদুপৰি আমি সমগ্ৰ দেশতে জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানৰ কথা বিবেচনা কৰি কেনেদৰে খাপ খুৱাব আৰু আগবাঢ়ি যাব পাৰি সেই বিষয়ে আলোচনা কৰিছিলোঁ। প্ৰায়ে ভাৰতত আমি অত্যাধিক সাৰ ব্যৱহাৰ কৰোঁ। আমি অতিৰিক্ত প্ৰয়োগৰ পৰিৱৰ্তে মাটিৰ স্বাস্থ্য কাৰ্ড পৰীক্ষাৰ ওপৰত ভিত্তি কৰি কিমান সাৰ প্ৰয়োগ কৰিব লাগে সেই বিষয়ে আলোচনা কৰিছিলোঁ। ইয়াৰ উপৰিও আমি কিট আৰু সংহত কিট ব্যৱস্থাপনা IPMৰ সম্পৰ্কে আলোচনা কৰিছিলোঁ। আমি শস্যৰ লগতে ৰোগ ব্যৱস্থাপনাৰ বিষয়ে আলোচনা কৰিছোঁ। কেৱল শস্যৰ বাহিৰেও আমি গৰু, মহ, ছাগলী, পশুখাদ্য শস্য, মীন পালন আৰু কুকুৰা পালন সম্পৰ্কীয় বিষয়সমূহৰ বিষয়েও আলোচনা কৰিছিলোঁ। আমি আমাৰ কৃষক ভাই ভনীসকলৰ সৈতে এই সকলোবোৰ আলোচনা কৰিছিলোঁ। এই সপ্তাহজোৰা প্ৰসাৰৰ পৰা আমি অনুমান কৰোঁ আৰু আশা কৰোঁ যে আমাৰ শস্যৰ উৎপাদন কমেও 2 পৰা 3% বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। আমি এই অভিযানৰ সফলতাৰ বিষয়ে কৃষকসকলৰ পৰা মতামত লাভ কৰিম। ডক্টৰ ৰবীন্দ্ৰনাথ পাদাৰিয়া ছাৰ, আপোনালোকক মোৰ প্ৰশ্নটো কৃষকসকলৰ বাবে এক সাধাৰণ দিগদাৰ বিষয়ে। খাৰিফ ঋতুৰ কথা ক'বলৈ গ'লে কৃষকসকলে প্ৰায় শস্য নিৰ্বাচনক লৈ বহুত বিভ্ৰান্ত হয়। আমি এইটো সঘনাই লক্ষ্য কৰিছোঁ।
আজিৰ যুগত উচ্চ উৎপাদন আৰু অধিক লাভ দুয়োটা প্ৰদান কৰিব পৰা কৌশল বা নতুন শস্য কি কি আৰু এই ক্ষেত্ৰত আপোনাৰ মতামত কি? আপুনি বহুত ভাল প্ৰশ্ন সুধিছে। খাৰিফ ঋতু অহাৰ লগে লগে কৃষকসকলৰ উদ্বেগ বৃদ্ধি পায়, বিশেষকৈ জলবায়ু পৰিৱৰ্তনৰ বাবে। মই সকলো কৃষক ভাই ভনীলৈ অনুৰোধ কৰিম যে শস্যৰ প্ৰকাৰ বাছনি কৰাৰ সময়ত তেওঁলোকে কি কৰা উচিত। তেওঁলোকে নিশ্চিতভাৱে মনত ৰাখিব লাগিব যে বৰষুণৰ সন্দৰ্ভত কি তথ্য উপলব্ধ। আমি ইয়াৰ ওপৰত প্ৰথম দৃষ্টি ৰাখিব লাগে আৰু বতৰ আৰু বৰষুণৰ ভিত্তিত কি কৰা হ'ব সেই বিষয়ে বিভিন্ন উৎসৰ জৰিয়তে তথ্য সংগ্ৰহ কৰিব লাগে, যাতে আমি উপযুক্ত শস্য আৰু ভিন্নতা বাছনি কৰিব পাৰোঁ। আমি এইটোও চাব লাগিব যে কোনটো প্ৰকাৰে কোনটো প্ৰকাৰৰ মাটিত ভালদৰে কাম কৰিব, কিয়নো কিছুমান অঞ্চলত পাতল মাটি থাকে আৰু আনবোৰত গধুৰ মাটি থাকে। আমি মাটিৰ ভিত্তিত কি কি ধৰণৰ পানী উপলব্ধ, বৰষুণ কেনে হ'ব বুলি আশা কৰা হৈছে, বিভিন্ন প্ৰকাৰৰ বাছনি কৰোঁতে এই কাৰকবোৰ বিবেচনা কৰিব লাগিব। দ্বিতীয়তে, আমি ধান আৰু ঘেঁহুৰ দৰে শস্যৰ বাবে পৰম্পৰাগত পদ্ধতি অনুসৰণ কৰি আহিছোঁ, যিটো আমি সদায় কৰি আহিছোঁ। অৱশ্যে যদি আমি অধিক উপাৰ্জন বিচাৰোঁ, আমি শস্যৰ বৈচিত্ৰতাৰ দিশত আগবাঢ়িব লাগিব, যিটো ইয়াত অধিক আলোচনা কৰা হ'ব। কিন্তু ইয়াত মই উল্লেখ কৰিব বিচাৰোঁ যে এনে বহুতো শস্য আছে যিবোৰ যদি কৃষকে শাক পাচলি আৰু অফ চিজন শস্যৰ দৰে নতুন ধৰণেৰে কৰে, একেদৰে ফল মূল আছে আৰু একেদৰে আপুনি ইয়াত অন্তৰ্ভুক্ত কৰিব পাৰে যাতে আপোনাৰ অঞ্চলত কিছু অংশ এই শস্যৰ ফালে যায়। তেতিয়া এই বৈচিত্ৰৰ জৰিয়তে আপুনি অধিক আয় কৰিব পাৰিব। ডাক্তৰ চাহাব, আপুনি মাটি, পানী, জলবায়ু পৰিৱৰ্তনৰ কথা কৈছে। খেতিয়কৰ ওচৰত যাওঁ, তেওঁলোকৰ বহুত প্ৰশ্ন আছে। ডাক্তৰ ছাৰ, আমাৰ লগত কৃষক আছে। সতপাল ডক্টৰ চাহাব, আপোনাৰ প্ৰশ্ন সোধক। আমি কৃষকসকলে সন্মুখীন হোৱা এটা সমস্যা হ'ল যে এখন পথাৰত ভালদৰে উৎপাদন কৰা বীজৰ প্ৰকাৰে আন এখন পথাৰত ভাল উৎপাদন নিদিয়ে। গতিকে মোৰ প্ৰশ্নটো হ'ল যে আমি খাৰিফ ঋতুৰ বাবে বীজ কেনেকৈ বাছনি কৰিম আৰু আমি কি সাৱধানতা অৱলম্বন কৰা উচিত? মাটি আৰু জলবায়ুৰ কথা বিবেচনা কৰি আমি কেনেকৈ বীজ বাছনি কৰিব লাগে? ডাক্তৰ গোপাল কৃষ্ণ ছাৰ, অনুগ্ৰহ কৰি উত্তৰ দিয়ক। হয়, কৃষক বন্ধুসকল, আমি মাটি, পানী আৰু জলবায়ু পৰিৱৰ্তনৰ কথা মনত ৰাখি ভাল প্ৰকাৰ আৰু উন্নত বীজ বাছনি কৰিব লাগিব। উন্নত বীজৰ অৰ্থ হৈছে প্ৰমাণিত বীজ বা সত্যই লেবেলযুক্ত বীজ। আমি এইবোৰ ICR প্ৰতিষ্ঠান বা ৰাজ্যিক কৃষি বিশ্ববিদ্যালয়ৰ দৰে অনুমোদিত সংস্থাৰ পৰা লাভ কৰা উচিত। ভাল উৎপাদনৰ বাবে এইটো অত্যাৱশ্যকীয়। সেয়েহে আমি সদায় অনুমোদিত উৎসৰ পৰা গুণগত মানৰ বীজ লাভ কৰিব লাগিব। ধন্যবাদ। আমি বীজৰ কথা পাতিলোঁ। এতিয়া মই ভাবোঁ সতপাল ডাঙৰীয়া, আপোনাৰ প্ৰশ্ন নিশ্চয় পাইছে। আমাৰ লগত এজন খেতিয়ক আছে, তেওঁৰ নাম কুলদীপ। আপোনাৰ প্ৰশ্ন সোধক। মই সুধিব বিচাৰিছোঁ যে বাৰিষা এতিয়াহে আহিল। এই বাৰিষা সোনকালে আহি আছে, গতিকে কেতিয়াবা বাৰিষা সোনকালে আহে, কেতিয়াবা দেৰিকৈ আহে, কেতিয়াবা বেছিকৈ আহে, কেতিয়াবা কমকৈ আহে। গতিকে খেতিয়কে কেনেকৈ খাৰিফ শস্যত অধিক লাভ পাব, যাতে বাৰিষা কম হ'লেও তেওঁ বেছি খাৰিফ শস্য পাব পাৰে, আৰু অধিক বাৰিষা হ'লেও ইয়াৰ সমাধান কেনেকৈ হ'ব? মই ভাবোঁ যে আপুনি এই প্ৰশ্নৰ ভাল উত্তৰ দিব পাৰিব, ডক্টৰ অনন্ত বাইদেউ। আপোনাৰ বাৰিষা বতৰ জুনৰ পৰা ছেপ্টেম্বৰলৈ চলিব। বাৰিষাৰ সময়ত আপুনি দেখিব যে কেতিয়াবা বহুত বৰষুণ হয় আৰু কেতিয়াবা কম হয়। এইবাৰ ভাল খবৰটো হ'ল যে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে স্বাভাৱিক মৌচুমী পূৰ্বানুমান কৰিছে। সেয়েহে এইবাৰ বৰষুণ স্বাভাৱিক হ'ব আৰু মধ্য ভাৰত বা দক্ষিণ উপদ্বীপ ভাৰতৰ দৰে অঞ্চলত স্বাভাৱিকতকৈ অধিক বৰষুণ হ'ব। অৱশ্যে আমাৰ উত্তৰ পশ্চিম অঞ্চলত স্বাভাৱিক বৃষ্টিপাত হ'ব। সেয়েহে এতিয়া আমি জানো যে আগন্তুক বাৰিষাৰ বৰষুণ ভাল হ'ব। প্ৰথম পদক্ষেপটো হ'ল আপোনাৰ শস্য বাছনি কৰা। আমাৰ বিভিন্ন ধৰণৰ শস্য আছে। উদাহৰণস্বৰূপে ধান হৈছে আমাৰ মুখ্য শস্য। ইয়াৰ উপৰিও মাহজাতীয় শস্য আৰু শাক পাচলিৰ শস্য আছে। আমাৰ বহুতো শস্য আছে যিবোৰে পানী ভাল পায়, আমি সেইবোৰক পানী ভাল পোৱা বুলি কওঁ। তাৰোপৰি কিছুমান শস্য আছে যিবোৰ পানীৰ প্ৰতি যথেষ্ট সংবেদনশীল, যেনে আমাৰ মাহজাতীয় শস্য বা পাচলি শস্য। সেয়েহে আমি এতিয়াৰ পৰা সেই অনুসৰি সেইবোৰ পৰিচালনা কৰিব লাগিব। কিয়নো আপোনালোক সকলোৱে দেখা পাইছে যে জলবায়ু পৰিৱৰ্তনৰ বাবে বতৰত যথেষ্ট পৰিৱৰ্তনশীলতা আছে। আমি উল্লেখ কৰিছিলোঁ যে বাৰিষাৰ বৰষুণ স্বাভাৱিক হ'ব, কিন্তু ইয়াৰ বিতৰণৰ বিষয়ে কি ক'ম?
প্ৰায়ে আপুনি 3 বা 4 দিনৰ ভিতৰত আশা কৰা বৰষুণ দেখিব পাৰে মাত্ৰ এদিন বা দুদিনৰ ভিতৰতে পৰে। কেতিয়াবা সকলো পানী মাত্ৰ 4 বা 5 ঘণ্টাৰ ভিতৰতে পৰি যায়। ইয়াৰ ফলত আমাৰ পথাৰত পানী জমা হোৱাৰ দৰে সমস্যাৰ সৃষ্টি হয়। যদি আপুনি পাচলিৰ শস্য বা মাহজাতীয় শস্য ৰোপণ কৰিছে তেন্তে জলমগ্নতাই ক্ষতি কৰিব পাৰে। সেয়েহে ব্যৱস্থাপনাৰ বাবে আপুনি পানীৰ নিকাচি নিশ্চিত কৰিবলৈ সঠিক নিষ্কাশনৰ ব্যৱস্থা কৰা উচিত। মই আনকি এই মুহূৰ্তত সেই অঞ্চলত এটা পুখুৰীৰ সৃষ্টি কৰাৰ পৰামৰ্শ দিম বা আপুনি সেই অভিযানৰ অংশ হিচাপে এটা অমৃত সৰোবৰ নিৰ্মাণ কৰিব পাৰে বা কেৱল আপোনাৰ পথাৰৰ ওচৰত এটা পুখুৰী বা জলাশয় নিৰ্মাণ কৰিব পাৰে। এইদৰে আপোনাৰ পথাৰৰ পৰা নিষ্কাশিত হোৱা যিকোনো পানী তাত জমা হ'ব। মই কোৱাৰ দৰে এতিয়া বহুত পৰিৱৰ্তনশীলতা আছে। আপোনাৰ শুষ্ক ঋতুস্ৰাৱ অধিক ঘন আৰু দীঘলীয়া হৈ পৰিছে। বাৰিষা সময়ত কিছুমান দিন আৰ্দ্ৰ সময় আৰু কিছুমান শুষ্ক সময়। যিহেতু এই শুকান সময় বৃদ্ধি পাইছে, সেয়েহে আপুনি আপোনাৰ পথাৰৰ পৰা সংগ্ৰহ কৰা পানী পাম্প বা অন্য উপায়েৰে আপোনাৰ শস্যত পুনৰ প্ৰয়োগ কৰিব পাৰে। আমি শস্য নিৰ্বাচন, জলবায়ু পৰিৱৰ্তন আৰু কৃষকসকলে আগতীয়া পানী সংৰক্ষণৰ বাবে কেনেদৰে প্ৰস্তুতি চলাব পাৰে সেই বিষয়ে আলোচনা কৰিছিলোঁ। বৰষুণৰ ওপৰত নিৰ্ভৰশীলতা স্বাভাৱিক, প্ৰকৃতিৰ এক উপহাৰ, কিন্তু আমি আপোনাৰ পৰা শিকিছোঁ ডক্টৰ অনন্ত কৃষকসকলে কেনেকৈ নিজকে প্ৰস্তুত কৰিব পাৰে। ডক্টৰ অনন্ত, সেই উত্তৰৰ বাবে আপোনাক বহুত ধন্যবাদ। এতিয়া আমি অলপ বিৰতি লৈছোঁ, কিন্তু বিৰতিৰ পাছত যদি আমি উভতি আহোঁ, আমি ৰোপণৰ বিষয়ে কথা পাতিম, নতুন প্ৰযুক্তিৰ ওপৰত গুৰুত্ব দিম আৰু আমাৰ ওচৰত কৃষকসকলৰ ওপৰত অধিক প্ৰশ্ন আছে। ক'লৈকো নাযাব, সৰু বিৰতি লৈছোঁ, লগে লগে উভতি আহিম। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और PVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। এতিয়া বিৰতিৰ পাছত আকৌ এবাৰ স্বাগতম। আপুনি কৃষি চপাল চাই আছে। আমাৰ লগত দেশৰ প্ৰখ্যাত বিজ্ঞানীসকল উপস্থিত। ইয়াৰ সমান্তৰালকৈ সুদূৰ ঠাইৰ পৰা অহা আমাৰ কৃষক ভাই ভনীসকলো এই চৌপালৰ অংগ হৈ পৰিছে। আকৌ এবাৰ আপোনালোক সকলোকে উষ্ম আদৰণি জনাইছোঁ। আমি বিৰতিলৈ যোৱাৰ আগতে শস্য নিৰ্বাচনৰ বিষয়ে কথা পাতিছিলোঁ, কিন্তু আন বহুতো গুৰুত্বপূৰ্ণ দিশ আছে যিবোৰৰ বিষয়ে আলোচনা কৰা উচিত। আপোনাৰো প্ৰশ্ন থাকিব, আমি উত্তৰ দিম, কিন্তু তাৰ আগতে খাৰিফ শস্যৰ বিষয়ে আমাৰ এক বিশেষ প্ৰতিবেদন। খাৰিফ আৰম্ভ হয় পথাৰ সঠিক প্ৰস্তুতিৰ পৰা। বাৰিষাৰ প্ৰথমটো টোপালৰ লগে লগে কৃষকসকল তেওঁলোকৰ নাঙল, ট্ৰেক্টৰ, বীজ লৈ সাজু হৈছে। মাটি হাল বোৱা, আৰ্দ্ৰতা বজাই ৰখা আৰু সময়মতে বীজ সিঁচা খেতিৰ প্ৰথম মন্ত্ৰ। খাৰিফ শস্যই ভাৰতৰ খাদ্য সুৰক্ষাৰ আধাৰ, কাৰণ এই দেশৰ মুঠ খাদ্য শস্য উৎপাদনৰ প্ৰায় 50% যোগান ধৰে। 2023-24 মুঠ খাদ্য শস্য 3322.98 লাখ টন, গোমধান 248.11 লাখ টন, দাইল 260.58 লাখ টন, তৈলবীজ 413.55 লাখ টন। ভাৰতৰ ভিতৰতে ধানৰ খেতি সৰ্বাধিক খাৰিফ শস্য, যিয়ে মুঠ খাদ্য শস্য উৎপাদনৰ 40%তকৈ অধিক অৰিহণা যোগায়। পশ্চিমবংগ, উত্তৰ প্ৰদেশ আৰু হাৰিয়ানাৰ দৰে ৰাজ্যত এইবোৰ উৎপন্ন হয়। খাৰিফ শস্যৰ আটাইতকৈ ডাঙৰ শত্ৰু পোক পৰুৱা আৰু ৰোগ। যোৱা কেইবছৰমানৰ পৰা গোলাবী ৱল ৱৰ্ম আৰু বগা মাখিয়ে কপাহ খেতিৰ বহু ক্ষতি কৰিছে। ধানৰ ব্লাষ্ট ৰোগ আৰু কুঁহিয়াৰৰ ষ্টেম বৰৰো সাধাৰণ সমস্যা যদিও আতংকিত নহ'ব। সঠিক পদ্ধতিৰে এইবোৰ প্ৰতিৰোধ কৰিব পাৰি। যদি আমি খাৰিফ শস্য উৎপাদনৰ অভিলেখ চাওঁ, তেন্তে যোৱা কেইবছৰমানৰ পৰা খাৰিফ শস্য উৎপাদন ক্ৰমাগতভাৱে বৃদ্ধি পাইছে, যিটো উন্নত বাৰিষা, ভাল বীজ আৰু চৰকাৰী আঁচনিৰ ফল। বীজ সিঁচাৰ পাছত কৌশলৰ ওপৰতো আলোচনা হ'ব লাগে।
যে কোনবোৰ কৌশল ব্যৱহাৰ কৰি কৃষকে উৎপাদন বৃদ্ধি আৰু উপাৰ্জন বৃদ্ধি কৰিব পাৰে। ইয়াৰ ওপৰত মাটিৰ লগত জড়িত এটা প্ৰশ্ন আহিব, মাটিৰ স্বাস্থ্য, যাক আমি মাটিৰ স্বাস্থ্য বুলি কওঁ, আওকাণ কৰা হয়। তেতিয়া ইয়াৰ প্ৰভাৱ কি আৰু কি বিশেষ কথা কৃষকে মনত ৰাখিব লাগে, যদি আপুনি কৃষকসকলক ক'ব বিচাৰে? মাটিয়ে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গতিকে মাটিত যি সাৰ থাকে ই উদ্ভিদ আৰু শস্যৰ প্ৰয়োজন পূৰণ কৰে। কিন্তু কিছুমান মাটিত কিছুমান কৃষকৰ পথাৰত কম বেছি পৰিমাণে সাৰ থাকে। সেইবাবে আমি আপোনাক কওঁ কোনবোৰ পৰীক্ষা কৰিব লাগে। মাটিৰ স্বাস্থ্য কাৰ্ড। মানুহৰ বাবে স্বাস্থ্য ইমানেই গুৰুত্বপূৰ্ণ, মাটিও স্বাস্থ্যকৰ হ'ব লাগে। আমি ইয়াৰ শক্তি অনুযায়ী সাৰ প্ৰয়োগ কৰিব লাগে। কিন্তু বেছিভাগ সময়তে এনেকুৱাই হয়, পৰীক্ষা নকৰাকৈ কি হয়, আমি উত্তৰৰ নাইট্ৰজেন, ইউৰিয়া বহুত প্ৰয়োগ কৰোঁ আৰু তাৰ লগতে আমি ফছফৰাছো প্ৰয়োগ কৰোঁ, যিটো ইমানেই গুৰুত্বপূৰ্ণ। মাটিত পটাছিয়াম প্ৰায় সমান, তাতো কিছুমান শস্যত ইয়াৰ প্ৰয়োজন নাই, কিছুমান শস্যত ইয়াৰ প্ৰয়োজন বেছি। আমি সেই অনুসৰি পটাছিয়াম প্ৰয়োগ কৰা উচিত। আৰু তাৰ লগতে সাৰ অৰ্থাৎ নাইট্ৰজেন, ফছফৰাছ, কেৱল পটাছিয়াম নহয়, ই এক মাইক্ৰ'নিউট্ৰিয়েণ্ট। ইয়াত জিংক, আইৰণ, বৰণ আদিও থাকে। গতিকে পৰীক্ষা কৰিলে এইটো গম পোৱা যায়, যিটো প্ৰয়োজনতকৈ অধিক সেইখিনি কমাই আৰু মাইক্ৰ'মিউটেণ্টৰ প্ৰতি গুৰুত্ব দিলে পুষ্টি আৰু শস্য সম্পূৰ্ণ সুষম হ'ব। আমাৰ উৎপাদনো বৃদ্ধি পাব আৰু তাৰ লগে লগে পুষ্টিও বৃদ্ধি পাব। সাৰত আমাৰ যি পুষ্টি আছে সেই পুষ্টিও থাকিব। আমি খোৱা ফলবোৰত যি পুষ্টি আছে সেই পুষ্টিও ধানত আছে। ডক্টৰ দেৱশীষ মণ্ডল ছাৰ, মাটি স্বাস্থ্য কাৰ্ড আৰু কেনেকৈ ব্যৱহাৰ কৰিব লাগে এই বিষয়ে এটা প্ৰশ্ন আছে। আৰু সাৰৰ ক্ষেত্ৰত কৃষকসকলে কেনেকৈ ইয়াৰ সন্তুলিত ব্যৱহাৰ নিশ্চিত কৰিব পাৰে, ই বহু কৃষকৰ প্ৰশ্নৰ উত্তৰ দিব। মাটিৰ স্বাস্থ্য কাৰ্ড এটা অতি গুৰুত্বপূৰ্ণ বিষয়। মই আশা কৰোঁ যে কৃষকসকলে মাটিৰ স্বাস্থ্য কাৰ্ডৰ বিষয়ে ভালদৰে অৱগত, কিয়নো এতিয়ালৈকে সমগ্ৰ ভাৰতত প্ৰায় 22 কোটি মাটিৰ স্বাস্থ্য কাৰ্ড বিতৰণ কৰা হৈছে। যদি আমি মাটিৰ স্বাস্থ্য কাৰ্ড এখন চাই, আপুনি প্ৰায় 12টা মাপকাঠিৰ তথ্য পাব, যাক আমি মেট্ৰিক বুলি কওঁ। ইয়াৰ ভিতৰত আছে pH, EC, জৈৱিক কাৰ্বনৰ পৰিমাণ, উপলব্ধ নাইট্ৰজেন, উপলব্ধ ফছফৰাছ, উপলব্ধ পটাছিয়াম, জিংক, আইৰণ, কপাৰ, মেংগানিজ, বৰণ আৰু ছালফাৰ। সেয়েহে এই তথ্যৰ ওপৰত ভিত্তি কৰি আপুনি এই কৃষি ক্ষেত্ৰত ইয়াৰ নিৰ্দিষ্ট প্ৰয়োজনীয়তা বিবেচনা কৰি ভাল উৎপাদন লাভ কৰিবলৈ আপুনি খেতি কৰা শস্যৰ বাবে সাৰৰ ব্যৱস্থাপনা কৰিব পাৰে। বিভিন্ন শস্যৰ বিভিন্ন পৰিমাণৰ পুষ্টিৰ বাবে বিভিন্ন চাহিদা থাকে। সেয়েহে যদি আপুনি সেই অনুসৰি সাৰৰ ব্যৱস্থাপনা কৰে, তেতিয়া আপোনাৰ ব্যয় সেই অনুসৰি হ্ৰাস হ'ব আৰু আপোনাৰ উৎপাদন উন্নত হ'ব। দ্বিতীয়তে, পৰিৱেশৰ ওপৰত নেতিবাচক প্ৰভাৱো উল্লেখযোগ্যভাৱে হ্ৰাস পাব। আমি আগবাঢ়ি যাওঁ। আমাৰ লগত কিছুমান কৃষক বন্ধু আছে, আহক তেওঁলোকৰ প্ৰশ্নবোৰ লওঁ। কৃষক বিজেন্দ্ৰ ইয়াতে আছে, অনুগ্ৰহ কৰি আপোনাৰ প্ৰশ্ন সোধক। মানে কথাটো এনেকুৱা, আমি ইউৰিয়া আৰু DAP ব্যৱহাৰ কৰোঁ, কিন্তু খাৰিফ শস্যৰ উন্নত উৎপাদনৰ বাবে কোনবোৰ সাৰ ব্যৱহাৰ কৰিব লাগে? চাওক, মাটিত ইউৰিয়া আৰু DAP যোগ কৰিলে বৰ ভাল নহয়, কিন্তু সাৰ প্ৰয়োগৰ ক্ষেত্ৰত বেছিভাগ কৃষকে ইউৰিয়া আৰু DAP প্ৰয়োগ কৰে। কাৰণ আপোনালোকে সকলোৱে জানে যে ইউৰিয়াত প্ৰায় 46% নাইট্ৰজেন আৰু DAPত 16% নাইট্ৰজেন আৰু 46% ফছফৰাছ থাকে। কিন্তু খেতি সঠিকভাৱে কৰিবলৈ আৰু উন্নত উৎপাদন পাবলৈ আপুনি 17টা প্ৰয়োজনীয় পুষ্টিকৰ উপাদানৰ ওপৰত গুৰুত্ব দিব লাগে। আপুনি কেৱল 2টা পুষ্টিৰ ওপৰত গুৰুত্ব দিয়া উচিত নহয়, আপুনি আন প্ৰায় 15টা অত্যাৱশ্যকীয় পুষ্টিও যোগ কৰিব লাগে। সেইটো কৰিবলৈ আপুনি বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰিব লাগিব। অতি সংক্ষেপে ক'বলৈ গ'লে মই ক'ব বিচাৰোঁ যে আপুনি জৈৱিক কৃষি আৰু আপোনাৰ ওচৰত থকা জৈৱিক সম্পদ যেনে সাৰ, খেতি পথাৰৰ সাৰ আৰু সেউজীয়া সাৰ ব্যৱহাৰ কৰা উচিত। ইয়াৰ লগতে আপুনি উপযুক্ত পৰিমাণত ৰাসায়নিক সাৰো ব্যৱহাৰ কৰা উচিত। আপুনি এতিয়া ভাৰসাম্য বজাই ৰাখিব লাগিব যাতে আপোনাৰ মাটি সুস্থ হৈ থাকে।
আপোনাৰ উৎপাদন ভাল হয় আৰু পৰিৱেশৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱো হ্ৰাস হয়। মই গুৰুত্ব দিব বিচাৰোঁ যে আপুনি কেৱল নাইট্ৰজেন আৰু ফছফৰাছ ব্যৱহাৰ কৰাই নহয়, সন্তুলিত নিৰ্মাণৰ ওপৰত গুৰুত্ব দিয়া উচিত। অন্যথা আপোনাৰ মাটি অসন্তুলিত হৈ পৰে। অসন্তুলিত বুলি কয়। আগবাঢ়ি যাওঁ। মই আশা কৰোঁ যে আপুনি আপোনাৰ প্ৰশ্নৰ উত্তৰ পাইছে। সুৰেশ আৰ্য নামৰ এজন কৃষক আমাৰ লগত আছে। এই খাৰিফ শস্যত নাইট্ৰজেনৰ সুষম ব্যৱহাৰ কেতিয়া, কিমান আৰু কি পদ্ধতিৰে ব্যৱহাৰ কৰিব লাগে? আমাৰ মাটিৰ অৱস্থা আৰু তাত উপলব্ধ ৰাসায়নিক পুষ্টিৰ ওপৰত ভিত্তি কৰি যদি আমি পুষ্টিকৰ পদাৰ্থ ব্যৱস্থাপনা কৰোঁ তেন্তে বহুত ভাল হ'ব। ইয়াৰ লগতে নাইট্ৰজেনৰ ক্ষেত্ৰত আন এটা কথা দেখা গৈছে যে বহুবাৰ কি হয় সেয়া হ'ল আমি প্ৰাৰম্ভিক পৰ্যায়তে বহুত নাইট্ৰজেন ব্যৱহাৰ কৰোঁ। যেনেকৈ আমি নাইট্ৰজেনৰ বাবে ইউৰিয়া ব্যৱহাৰ কৰোঁ, তাৰ পিছত প্ৰায় 15-20 দিনত নাইট্ৰজেনৰ উপলব্ধতাৰ বেছিভাগেই হেৰাই যায় আৰু ইয়াৰ বেছিভাগেই বতাহত যায়। ডিনাইট্ৰিফিকেশ্যনৰ জৰিয়তে বা লিথিয়ামৰ জৰিয়তে মাটিৰ ভিতৰলৈ যায় আৰু ই হেৰাই যায়। আৰু যদি আমি দেখা পাওঁ, যদি আমি আমাৰ দেশৰ ফালে লক্ষ্য কৰোঁ, নাইট্ৰজেন ব্যৱহাৰৰ দক্ষতা এই সময়ত মাত্ৰ 40%। ইয়াৰ অৰ্থ যে যদি আমি 100 কিলোগ্ৰাম ইউৰিয়া প্ৰয়োগ কৰোঁ, 60 কিলোগ্ৰাম আনকি গছবোৰলৈও নাযায়, ই কেৱল অপচয় হয়। গতিকে যদি আমি ইউৰিয়া কাৰ্যকৰীভাৱে ব্যৱহাৰ কৰোঁ, উদাহৰণস্বৰূপে ইয়াক বিভাজন বা কিস্তিত প্ৰয়োগ কৰি আমি অধিক লাভান্বিত হ'ব পাৰোঁ। ইয়াৰ উপৰিও লিফ কালাৰ চাৰ্টৰ দৰে ডিভাইচে সহায় কৰিব পাৰে। মই ভাবোঁ বহু কৃষকে হয়তো এইটো দেখিছে, এইটো এটা সৰল সঁজুলি। ইয়াক ব্যৱহাৰ কৰি আমি নাইট্ৰজেন ব্যৱহাৰৰ দক্ষতা বৃদ্ধি কৰিব পাৰোঁ। তদুপৰি আজিকালি অন্যান্য প্ৰযুক্তিৰ উদ্ভৱ হৈছে, যেনে গ্ৰীণ চিকাৰ আধাৰিত আৰু সেন্সৰ আধাৰিত এপ্লিকেশ্যন। যদি আমি এই বস্তুবোৰৰ প্ৰতি মনোযোগ দিওঁ বা যদি আমি শস্যৰ গুৰুত্বপূৰ্ণ পৰ্যায়ৰ ওপৰত ভিত্তি কৰি নাইট্ৰজেন প্ৰয়োগ কৰোঁ, আমি নিশ্চিতভাৱে নাইট্ৰজেনৰ পৰা ভাল লাভ পাম আৰু আমাৰ লোকচান হ্ৰাস হ'ব। সংক্ষেপে ক'লে মূল কথাটো হ'ল যে আজি আমাক সন্তুলিত পুষ্টি ব্যৱস্থাপনাৰ প্ৰয়োজন আৰু ইয়াৰ বাবে যদি আমি জৈৱিক সাৰৰ সৈতে সন্তুলিতভাৱে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰোঁ তেন্তে আমি ভাল লাভ আৰু উৎপাদন লাভ কৰিব পাৰিম। আৰু এজন কৃষক আমাৰ লগত আছে, সত্যবন ডাঙৰী, আপোনাৰ প্ৰশ্ন সোধক। ধানৰ প্ৰত্যক্ষ বীজ সিঁচাৰ বাবে কোন সময়ত উপযোগী হ'ব আৰু DSRত কিমান পৰিমাণৰ বীজৰ প্ৰয়োজন হ'ব আৰু ই কেনেকৈ কীট পতংগ আৰু অপতৃণৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হ'ব, লগতে ইয়াৰ উপকাৰ কি কি হ'ব? আমি দুটা ধৰণে পোনপটীয়াকৈ বীজ সিঁচা কৰোঁ, যাক আমি শুকান DSR আৰু ভিজা DSR বুলি কওঁ। ভিজা DSR এই অঞ্চলৰ কাৰণে উপযুক্ত নহয়, কাৰণ ইয়াত বেছি পানী নাই। শুকান DSR হাৰিয়ানা, পাঞ্জাৱ আৰু আপোনাৰ দিল্লী NCR অঞ্চলৰ কাৰণে আটাইতকৈ অনুকূল। শুকান DSRৰ ভিতৰত আমাৰ দুটা পদ্ধতি আছে। এটা হ'ল টাৰবাটাৰ, য'ত প্ৰথমে পানী দিয়া হয়, তাৰপিছত পথাৰ প্ৰস্তুত কৰাৰ পিছত আমি এসপ্তাহ পিছত ৰোপণ কৰোঁ। দ্বিতীয় পদ্ধতিটোত ৰোপণৰ পিছত তৎক্ষণাত জলসিঞ্চন কৰা হয়। DSR আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল অপতৃণ। আপোনালোকে জানে যে ৰোপণৰ ক্ষেত্ৰত পানীয়ে তৃণনাশক হিচাপে কাম কৰে। যিহেতু পথাৰখনত প্ৰায় এসপ্তাহৰ পৰা 15 দিনলৈকে পানী থাকে, গতিকে কোনো অপতৃণ উৎপন্ন নহয়। অৱশ্যে অপতৃণবোৰ হৈছে প্ৰত্যক্ষ বীজ সিঁচাৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান। ইয়াৰ বাবে পুছা প্ৰতিষ্ঠানে ইমাজেথাপি নামৰ উদ্ভিদনাশকৰ প্ৰতি সহনশীল দুটা প্ৰকাৰ বিকশিত কৰিছে। যেতিয়া আপুনি এই ধানৰ প্ৰকাৰবোৰ ৰোপণ কৰাৰ পিছত ইমাজেথাপি ছটিয়াই দিয়ে, তেতিয়া কোনো অপতৃণ উৎপন্ন নহয়। এই প্ৰকাৰসমূহ হ'ল পুছা বাসমতি 1985, যি পুছা বাসমতি 1509, এই উন্নত সংস্কৰণ, আৰু পুছা বাসমতি 1979, যি পুছা বাসমতি 1121 এক উন্নত সংস্কৰণ। এই দুইটা প্ৰকাৰৰ ইমাজেথাপিৰ প্ৰতি সহনশীল, সেয়েহে আপুনি ইয়াৰ যিকোনো এটা ৰোপণ কৰিব পাৰে। ইয়াৰ পিছত সাৰৰ পৰিমাণৰ ক্ষেত্ৰত আপুনি 50 কেজি DAP, 30 পৰা 40 কেজি MOP আৰু 10 কেজি জিংক ব্যৱহাৰ কৰিব পাৰে। ৰোপণ কৰাৰ আগতে বীজৰ চিকিৎসা কৰাটো নিশ্চিত কৰক। 10 লিটাৰ পানীত 20 গ্ৰাম বেবিষ্টিনৰ দ্ৰৱ তৈয়াৰ কৰক আৰু ইয়াত 2 গ্ৰাম ষ্টেপ্ট'চাইক্লিন যোগ কৰক। 8 কিলোগ্ৰাম বীজ এই 10 লিটাৰ দ্ৰৱত ৰাতিটো তিয়াই ৰাখক।
তাৰপিছত ৰোপণ কৰাৰ আগতে সেইবোৰ অলপ ছাঁত শুকুৱাই দিয়ক। ৰোপণ কৰাৰ পিছত তৎক্ষণাত কোনো উদ্ভিদনাশক ব্যৱহাৰ নকৰিব। তাৰপিছত 48 ঘণ্টাৰ পিছত আপুনি পেণ্ডিমেথালিন নামৰ পূৰ্ব উদ্ভৱ উদ্ভিদনাশক ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ পৰা 1200 পৰা 1500 মিলাই লওক। ইয়াক 250 লিটাৰ পানীত মিহলি কৰক আৰু ইয়াক স্প্ৰে কৰক। ই কিছুমান অপতৃণ বৃদ্ধি হোৱাত বাধা দিব। অৱশেষত প্ৰত্যক্ষ বীজ সিঁচাৰ 3টা প্ৰধান সুবিধা আছে। কথাটো হ'ল কি, প্ৰথম পানী সঞ্চয়। ই 30 পৰা 35% পানী সঞ্চয় কৰে। দ্বিতীয় ব্যয় সঞ্চয় ৰোপণৰ ক্ষেত্ৰত আমি প্ৰতি একৰত প্ৰায় 4500 পৰা 5000 টকা খৰচ কৰোঁ। প্ৰত্যক্ষ বীজ সিঁচাটোৱে এই শ্ৰমৰ খৰচ ৰাহি কৰাত সহায় কৰে। তৃতীয় পৰিৱেশগত লাভ ৰোপণৰ ফলত অতি বেছি মিথেন নিৰ্গমন হয়, যি হৈছে এক সেউজ গৃহ গেছ। কিন্তু GSRত নিৰ্গমন 35%তকৈ কম। সেয়েহে ই জলবায়ুৰ কাৰণে উপকাৰী। সামগ্ৰিকভাৱে প্ৰত্যক্ষ বীজ ৰোপণ কৃষক আৰু জলবায়ুৰ কাৰণে অত্যন্ত লাভজনক। প্ৰত্যক্ষ বীজ সিঁচা খেতিৰ এক বৈপ্লৱিক প্ৰক্ৰিয়া আৰু ইয়াক ব্যৱহাৰ কৰি আপুনি আপোনাৰ উৎপাদন বৃদ্ধি কৰিব পাৰে। আৰু আমি বাৰে বাৰে জলবায়ু শব্দৰে সম্বোধন কৰা প্ৰকৃতিৰো কম ক্ষতি হ'ব পাৰে। বাবলু নামৰ আন এজন কৃষক আমাৰ লগত আছে। আপোনাৰ প্ৰশ্নটো আপুনি সুধিব পাৰে। কিছুমান শুকান অঞ্চলত পানীৰ নাটনি হৈছে, গতিকে অনুগ্ৰহ কৰি কিছুমান কৌশলৰ পৰামৰ্শ দিয়ক যাৰ দ্বাৰা পানী ব্যৱস্থাপনা ভাল হয় আৰু কম পানীৰ শস্য অধিক বৃদ্ধি পায়। আমি যি কৰিব লাগে সেয়া হ'ল ভাৰতে লাভ কৰা উৎকৃষ্ট বৰষুণৰ সদব্যৱহাৰ কৰা। যদি সময় আৰু তীব্ৰতা বেলেগ বেলেগ হয়, সামগ্ৰিক পৰিমাণটো ভাল হয়। আমি আমাৰ বৰ্তমানৰ পানী সংৰক্ষণৰ ক্ষমতা যথেষ্ট শক্তিশালী কৰিব লাগিব। ইয়াক বৃদ্ধি কৰিবলৈ ভাৰত চৰকাৰে 2022 চনত অমৃত সৰোবৰ যোজনা আৰম্ভ কৰিছিল। এই আঁচনিৰ অধীনত আমি 68,000তকৈও অধিক নতুন পানীৰ গাঁথনি সৃষ্টি কৰি বা পানী নিষ্কাশন আৰু অন্যান্য পদ্ধতিৰ জৰিয়তে বিদ্যমানবোৰ নৱীকৰণ কৰি এক ভাল কাম কৰিছো, যাৰ ফলত সংৰক্ষণ ক্ষমতা যথেষ্ট বৃদ্ধি পাইছে। আমি এতিয়াও ইয়াক আৰু অধিক সম্প্ৰসাৰণ কৰিব লাগিব। আমাক চাপযুক্ত পাইপযুক্ত জলসিঞ্চন ব্যৱস্থাৰো প্ৰয়োজন, কিয়নো খালবোৰত যথেষ্ট পৰিবহণ ক্ষতি হয়। ইয়াক হ্ৰাস কৰিবলৈ PPI প্ৰণালী প্ৰৱৰ্তন কৰা হৈছে আৰু IARI ইয়াৰ মানদণ্ডৰ সৈতে সহায় কৰি আছে। আন এটা গুৰুত্বপূৰ্ণ দিশ হৈছে এক সংহত ড্ৰিপ আৰু মালচিং পদ্ধতি, যিয়ে কৃষকসকলক অপতৃণ নিয়ন্ত্ৰণ কৰাত আৰু কাৰ্যকৰী লোকচান হ্ৰাস কৰাত সহায় কৰিব পাৰে। ইয়াৰ বাবেও আমাৰ ওচৰত উৎকৃষ্ট ফলাফল আছে, যিটো আমি আপোনাৰ সৈতে ভাগ বতৰা কৰিম। আৰু কৃষকসকলে অধিক তথ্যৰ বাবে আমাৰ সৈতে যোগাযোগ কৰিব পাৰে। খৰাং পৰিস্থিতিত এই পদ্ধতি বিশেষভাৱে উপযোগী। আপোনাৰ ভূগৰ্ভস্থ পানীৰ পুনৰ ভৰ্তি বৃদ্ধি কৰিবলৈ অটল ভূজল যোজনাই গুৰুত্বপূৰ্ণ সহায় আগবঢ়াই আছে। ইয়াৰ অধীনত প্ৰতিখন পথাৰলৈ পানীৰ সৈতে যোৱা 3 বছৰত আমাৰ জলসিঞ্চন কৰা এলেকাৰ শতাংশ যথেষ্ট বৃদ্ধি পাইছে। কোনো যাব আমি অলপ বিৰতি লৈছোঁ। তাৰপিছত আমি জলবায়ু পৰিৱৰ্তনৰ কীট আৰু ৰোগৰ ব্যৱস্থাপনাৰ বিষয়ে কথা পাতিম। নতুন ৰোগ নতুন কীটৰ সৈতে কেনেদৰে মোকাবিলা কৰিব লাগে। অলপ বিৰতি আৰু আমি সোনকালে উভতি আহিম। किसान भाइयों गांठ बांध लो, गांठ बांध लो। बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो। मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ। जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो। इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में বিৰতিৰ পাছত আকৌ এবাৰ স্বাগতম জনাইছোঁ। আপুনি কৃষি চৌপাল চাই আছে। আমাৰ লগত
সমগ্ৰ দেশৰ পৰা প্ৰখ্যাত কৃষি বিজ্ঞানী আছে আৰু দূৰ দূৰণিৰ কৃষক ভাই ভনীসকল এই সমাৱেশত যোগদান কৰিছে। আমি খাৰিফ শস্যৰ বিষয়ে আলোচনা কৰি আছোঁ আৰু আমি জলবায়ু পৰিৱৰ্তনৰ লগতে কীট পতংগ আৰু ৰোগ নিয়ন্ত্ৰণৰ ওপৰত গুৰুত্ব দিম, যাক আমি কৃষকৰ খেতিৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ সমস্যা বুলি ক'ব পাৰোঁ। আমি ইয়াৰ ওপৰতো কৃষকসকলৰ প্ৰশ্নবোৰ ল'ম, কিন্তু প্ৰথমে মোৰ মনত এটা প্ৰশ্ন আছে যিটো মই কৃষি বিজ্ঞানী ডক্টৰ C.H. শ্ৰীনিবাস ৰাওক সুধিম। মহাশয়, মোৰ প্ৰশ্নটো হৈছে জলবায়ু পৰিৱৰ্তনৰ বিষয়ে। জলবায়ু পৰিৱৰ্তনৰ ফলত আমি দেখিছোঁ যে বৰষুণৰ ধৰণ সলনি হৈছে আৰু এই পৰিৱৰ্তনশীল ধৰণে কৃষিক প্ৰভাৱিত কৰে। যদি আপুনি সৰল শব্দত ব্যাখ্যা কৰিব পাৰে, কৃষকসকলে কি কি ব্যৱস্থা ল'ব পাৰে? আজিকালি কৃষিৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানবোৰৰ ভিতৰত এটা হৈছে জলবায়ু পৰিৱৰ্তন, বিশেষকৈ বাৰিষাৰ বৰষুণৰ সৈতে সম্পৰ্কিত বিষয় আৰু শেষত বজাৰৰ দিশ। যদি আমি বাৰিষা আৰু বজাৰৰ সমস্যা দুয়োটাই কাৰ্যকৰীভাৱে মোকাবিলা কৰিব পাৰোঁ, ভাৰতত কৃষি অধিক সফল হ'ব। আমি পানী ভালদৰে পৰিচালনা কৰিব লাগিব। মই উল্লেখ কৰাৰ দৰে বৰষুণ অতি কম বা অত্যাধিক নহয়। আমি কেৱল এই সকলোবোৰ সংৰক্ষণ কৰিব লাগিব, সম্ভৱতঃ ইয়াক খেতিৰ পুখুৰীত সংগ্ৰহ কৰি। ইয়াৰ লগতে মোৰ সহকৰ্মীসকলে উল্লেখ কৰাৰ দৰে আমি ক্ষুদ্ৰ জলসিঞ্চন ব্যৱহাৰ কৰা উচিত। এবাৰ আমি খেতিৰ পুখুৰীত পানী সংগ্ৰহ কৰাৰ পিছত আমি কৃষি পৰামৰ্শসমূহৰ প্ৰতিও মনোযোগ দিব লাগিব। আজিকালি IARI পুছাৰ দৰে কৃষি প্ৰতিষ্ঠানসমূহে কৃষি পৰামৰ্শ প্ৰদান কৰে। উদাহৰণস্বৰূপে, যদি অহা 2 দিনৰ ভিতৰত বৰষুণৰ সম্ভাৱনা থাকে, আমি সেই পানী ব্যৱহাৰ কৰা উচিত নহয়। ইয়াক আমাৰ খেতিৰ পুখুৰীত সংৰক্ষণ কৰিব লাগে। ইয়াত কেৱল প্ৰয়োজন সাপেক্ষেহে ব্যৱহাৰ কৰিব লাগে, বিশেষকৈ গুৰুত্বপূৰ্ণ বিকাশৰ পৰ্যায়ত। তদুপৰি, যদি জলবায়ু পৰিৱৰ্তনৰ বাবে বাৰিষাৰ বৰষুণ বিলম্বিত হয়, সৌভাগ্যবশতঃ এই বছৰ সময়মতে হোৱা যেন লাগিছে, কিন্তু যদি দেৰি হৈছিল, আমি দীৰ্ঘম্যাদী বীজৰ পৰিৱৰ্তে কম সময়ৰ বীজৰ প্ৰকাৰ বাছনি কৰা উচিত। যদি ই আৰু দেৰিকৈ হয়, তেন্তে আমি খাদ্যশস্যৰ লগতে মাহজাতীয় শস্যৰ সৈতে আন্তঃফলন কৰাৰ কথা বিবেচনা কৰা উচিত। লগতে বৰ্ষা ঋতুত আমি ব্যৱহাৰ কৰা সাৰৰ পৰিমাণ সলনি কৰিব লাগে। ধানৰ বাবে 100 কেজি বা 120 কেজিৰ পূৰ্বৰ পৰামৰ্শ অন্ধভাৱে অনুসৰণ কৰা উচিত নহয়, কিয়নো ইয়াৰ ফলত লোকচান আৰু ব্যয় বৃদ্ধি হ'ব পাৰে। ঠিক আছে, মই ইয়াত বতৰৰ পূৰ্বানুমানৰ কথা উল্লেখ কৰিব বিচাৰোঁ। আৰু ডক্টৰ অনন্ত, এই প্ৰশ্নটো আপোনাৰ বাবে, কীট আৰু ৰোগ নিয়ন্ত্ৰণৰ বাবে কোনো আগতীয়া পৰিকল্পনা বা সক্ৰিয় ৰণনীতি প্ৰস্তুত কৰিব পাৰে নেকি? আৰু যদি উত্তৰ হয়, কৃষকসকলে কেনেকৈ গ্ৰহণ কৰিব পাৰে? হয়, আপুনি উল্লেখ কৰাৰ দৰে ইয়াৰ বাবে আগতীয়া সতৰ্কবাণীমূলক আৰ্হি আছে। আমাৰ প্ৰতিষ্ঠানে ইয়াৰে কেইবাটাও বিকশিত কৰিছে। বতৰত আৰ্দ্ৰতা আৰু তাপমাত্ৰাৰ কীট আৰু ৰোগৰ উপস্থিতিৰ সৈতে এক গুৰুত্বপূৰ্ণ ইতিবাচক সম্পৰ্ক আছে। ইয়াৰ বাবে আমাৰ প্ৰতিষ্ঠানে অন্যান্য গৱেষণা প্ৰতিষ্ঠানৰ সৈতে বহুতো বতৰ আধাৰিত আগজাননী মডেল বিকশিত কৰিছে। কেতিয়াবা ৰ'দ পৰে, কিন্তু সন্ধিয়াৰ ভিতৰত আপুনি বৰষুণ হোৱা দেখিব। প্ৰায়ে আপোনাৰ শস্যত কীট পতংগ বা ৰোগ থাকিব পাৰে আৰু বতৰ পৰিষ্কাৰ হোৱা দেখি আপুনি গৈ স্প্ৰে কৰিব পাৰে। কিন্তু তাৰ পিছত যদি সন্ধিয়া বৰষুণ হয়, আপুনি সুৰক্ষাৰ বাবে ছটিয়াই দিয়া সকলো কীটনাশক বা চিকিৎসা বৰষুণৰ পানীত উটি যাব। ভাৰতীয় কৃষি গৱেষণা পৰিষদ ICAR আৰু ভাৰতীয় বতৰ বিজ্ঞান বিভাগ IMDৰ দ্বাৰা যুটীয়াভাৱে বিকশিত এটা মেঘদূত এপ আছে। আপুনি নিশ্চিতভাৱে আপোনাৰ মোবাইলত এই মেঘদূত এপটো ডাউনলোড কৰা উচিত। ই আপোনাক বতৰৰ পূৰ্বানুমানৰ তথ্য প্ৰদান কৰিব আৰু লগতে বতৰ আধাৰিত কৃষি কাৰ্যকলাপৰ ওপৰত নিৰ্দেশনা প্ৰদান কৰিব। সেয়া কীট পতংগ, আগন্তুক ৰোগ বা সেইবোৰৰ চিকিৎসা আৰু নিৰাময়ৰ বিষয়ে হওক, আপুনি সেই সকলোবোৰ তথ্য তাত পাব। আমি এই বিজ্ঞানৰ বিষয়ে কথা পাতি থাকোঁ। এইটো এটা বৈজ্ঞানিক সাফল্য যে আমি এটা এপ বিকশিত কৰিছোঁ, যিয়ে খেতিয়কসকলক বতৰৰ পূৰ্বানুমান প্ৰদান কৰে, যাৰ ফলত তেওঁলোকে সেই অনুসৰি ৰোপণৰ পৰিকল্পনা কৰিব পাৰে। অনন্ত মেডাম, সেই উত্তৰৰ কাৰণে আপোনাক ধন্যবাদ। অৱশ্যে কীট পতংগ আৰু ৰোগ নিয়ন্ত্ৰণ এক অতি ডাঙৰ সমস্যা আৰু খেতিয়কসকলে এই বিষয়ে বহুতো প্ৰশ্ন আছে। শিৱৰাজ এনে এজন খেতিয়ক আমাৰ লগত আছে, অনুগ্ৰহ কৰি প্ৰশ্ন সোধক। নমস্কাৰ মেম, মই সুধিব বিচাৰিছোঁ যে বতৰৰ পৰিৱৰ্তনৰ বাবে আমাৰ পৰম্পৰাগত ঔষধ যি ব্যৱহাৰ হৈ আছে, ইয়াত প্ৰভাৱ কমিছে। ইয়াৰ বাবে আন কিবা বৈজ্ঞানিক সমাধান আছে নেকি? ঔষধৰ প্ৰভাৱ কম, ডক্টৰ সুৰেশ, যদি আপুনি ইয়াৰ উত্তৰ দিব পাৰে। বহুবাৰ আমি কৃষকসকলক এটা নিৰ্দিষ্ট ঔষধ ব্যৱহাৰ কৰিবলৈ কওঁ আৰু তাৰ পাছত তেওঁলোকে কয় যে ই কাম কৰা নাই। ইয়াৰ বাবে আমি সদায় সমন্বিত কীট ব্যৱস্থাপনা IPM গ্ৰহণ কৰা উচিত। IPMত আমি প্ৰথমে প্ৰতিটো দিশৰ বিষয়ে সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰোঁ, যেনে আমি কোনটো শস্য ৰোপণ কৰিবলৈ গৈ আছোঁ আৰু কি কীট পতংগই ইয়াক প্ৰভাৱিত কৰিব পাৰে।
আমি কীটৰ জীৱনচক্ৰ আৰু বিজ্ঞানীসকলে ইয়াক কেনেদৰে পৰিচালনা কৰাৰ পৰামৰ্শ দিছে সেয়া বুজি পোৱাটো প্ৰয়োজনীয়। এই প্ৰস্তুতি খেলপথাৰৰ প্ৰস্তুতিৰ পৰ্যায়ৰ পৰাই আৰম্ভ হয়। আমি কেনেকৈ পথাৰখন প্ৰস্তুত কৰিব লাগে জানিব লাগিব, আৰু তাৰ পিছত আমি কোনবোৰ কীট প্ৰতিৰোধী প্ৰকাৰ ব্যৱহাৰ কৰিব পাৰোঁ। আমি বহু আলোচনা কৰা সাৰৰ সন্দৰ্ভত যদি আমি বিশেষভাৱে অত্যাধিক নাইট্ৰজেনযুক্ত সাৰ ব্যৱহাৰ কৰোঁ, কীট আৰু ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাব। এই কথা সদায় মনত ৰাখিব লাগে। তাৰ পিছত বজাৰত বহুতো জৈৱিক কীটনাশক উপলব্ধ হয়, যেনে বেচিলাছ থুৰিংগনেছিছ BT, বিউভেৰিয়া বাছিয়ানা আৰু মেটাৰাইজিয়াম এনিক্সোপ্লিয়া। আপুনি আপোনাৰ শস্য আৰু নিৰ্দিষ্ট কীটৰ ওপৰত নিৰ্ভৰ কৰি সেইবোৰ ব্যৱহাৰ কৰা উচিত। এতিয়া ইমান যত্ন লোৱাৰ পিছতো যদি কীট-পতংগ এতিয়াও দেখা দিয়ে, আমি এক অৰ্থনৈতিক সীমাৰ স্তৰৰ কথা কওঁ। উদাহৰণস্বৰূপে, ধানৰ ক্ষেত্ৰত যদি আপোনাৰ 5% উদ্ভিদকাণ্ড ছেদকৰ দ্বাৰা প্ৰভাৱিত হয়, অৰ্থাৎ 100 জোপা উদ্ভিদৰ ভিতৰত 5 জোপা, তেন্তে আপুনি কীটনাশক ছটিয়াব লাগে, অন্যথা ই পিছত অধিক ক্ষতিৰ সৃষ্টি কৰিব। এনে ক্ষেত্ৰত আমি নতুন ঔষধৰ সন্ধান কৰিব লাগিব। নতুন ঔষধবোৰ এনেদৰে প্ৰস্তুত কৰা হয় যাতে বৰষুণ হ'লেও বা সূৰ্যৰ পোহৰ তীব্ৰ হ'লেও ইয়াৰ প্ৰভাৱ সাধাৰণতে দীৰ্ঘস্থায়ী হৈ থাকে। এজন খেতিয়ক বলজিৎ আমাৰ লগত আছে। বলজিৎ আৰ্য, আপুনি আপোনাৰ প্ৰশ্ন সোধক। খৰাং বা বানপানীৰ দৰে দুৰ্যোগৰ সময়ত খাৰিফ শস্য সুৰক্ষিত কৰাৰ কাৰণে কি তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিব লাগে? খৰাং প্ৰভাৱিত অঞ্চলসমূহত আমি পৰিকল্পনাত উল্লেখ কৰা অনুসৰি আকস্মিক শস্য প্ৰণালী ৰূপায়ণ কৰিব লাগিব। এই পৰিকল্পনাবোৰে খৰাং 2 সপ্তাহৰ আগতে হয় নে 2 সপ্তাহ পলমকৈ হয় তাৰ হিচাপ দিয়ে, কিয়নো বৰষুণৰ সময়ত উল্লেখযোগ্যভাৱে পৃথক হ'ব পাৰে। এই পৰিৱৰ্তনশীলতাৰ কথা বিবেচনা কৰি আমি যি কৰিব লাগিব সেয়া হ'ল আমাৰ ইনপুটসমূহ সাজু কৰি ৰখা। ইয়াৰ অৰ্থ হৈছে সঠিক সময়ত সঠিক প্ৰকাৰৰ বীজ উপলব্ধ হোৱা। আমি এইবোৰ এটা সামূহিক নাৰ্চাৰী ব্যৱস্থাৰ জৰিয়তে প্ৰস্তুত কৰিব লাগে। যদি আমি এইবোৰ অতি সোনকালে প্ৰস্তুত কৰোঁ আৰু সেইবোৰৰ প্ৰয়োজন নহয়, সেইবোৰ নষ্ট হয়। সেয়েহে এক নিৰ্দিষ্ট শতাংশ এলেকাৰ বাবে কৃষকসকলে সামূহিক নাৰ্চাৰী পদ্ধতি ব্যৱহাৰ কৰি নিজকে সংগঠিত কৰিব পাৰে। ই এক সহযোগিতামূলক দৃষ্টিভংগীৰ সৈতে অতি ভালদৰে কাম কৰিব। দ্বিতীয়তে, আমি পানী সংৰক্ষণ বৃদ্ধিৰ বিষয়ে আলোচনা কৰাৰ লগে লগে কিছুমান কৃষকে বৃহৎ গাঁথনি নিৰ্মাণ কৰিব নোৱাৰিবও পাৰে। তেওঁলোকৰ বাবে মাটিৰ আৰ্দ্ৰতা বৃদ্ধি কৰাটো গুৰুত্বপূৰ্ণ। এইটো মালচিঙৰ জৰিয়তে কৰিব পাৰি। আজিকালি ভাৰত চৰকাৰে প্ৰাকৃতিক কৃষিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। প্ৰাকৃতিক কৃষিৰ ক্ষেত্ৰত মাটিৰ পানী ধৰি ৰখাৰ ক্ষমতা শক্তিশালী হৈ থাকে। আমি ইয়াক এনে ঠাইত ৰূপায়ণ কৰা উচিত য'ত ই নিৰ্দিষ্ট জলবায়ুৰ অঞ্চল আৰু উচ্চ মূল্যৰ শস্যৰ বাবে উপযুক্ত। সংৰক্ষণৰ পিছত পানী ব্যৱহাৰৰ দক্ষতা বৃদ্ধি কৰিবলৈ আমি আলোচনা কৰাৰ দৰে ড্ৰিপ জলসিঞ্চন বা স্প্ৰিংকলাৰ জলসিঞ্চনৰ দৰে পদ্ধতি ব্যৱহাৰ কৰা উচিত। এতিয়া বানপানীৰ পৰিস্থিতিৰ বিষয়ে কথা পাতো আহক। যেতিয়া বানপানী হয় তেতিয়া মূল প্ৰশ্নটো হ'ল সেইবোৰ কেতিয়া হয়। যদি ঋতুৰ আৰম্ভণিতে বাৰিষা আৰম্ভ হোৱাৰ ঠিক পিছতে বানপানী হয়, তেতিয়াও কৃষকসকলৰ হাতত বহু সময় বাকী থাকে। এনে পৰিস্থিতিত আমি দীঘলীয়া সময়ৰ বা আনকি মধ্যমীয়া সময়ৰ শস্য ৰোপণ কৰিব পাৰোঁ। উদাহৰণস্বৰূপে, আমি যদি ধানৰ কথা কওঁ, যদি মাজৰ পৰ্যায়ত বানপানী আহে তেন্তে ধান জীয়াই থাকিব নোৱাৰে আৰু আমি মাহজাতীয় শস্য বা তৈলবীজৰ দৰে আন শস্যলৈ সলনি হ'ব লাগিব। ইয়াত শস্যৰ বৈচিত্ৰতাৰ কথা মনত ৰাখি আমি কম পানীৰ প্ৰয়োজন হোৱা শস্য ৰোপণ কৰিব লাগিব। আন এটা কথা হৈছে আকস্মিক বানপানীৰ বিষয়ে। যেতিয়া বানপানী হয়, বিশেষকৈ ভাৰতৰ সকলো ঠাইতে হঠাতে সংঘটিত হোৱা আকস্মিক বানপানী, ICR বিজ্ঞানীসকলে অৰিহণা যোগোৱা স্বৰ্ণচাপ 1ৰ দৰে প্ৰকাৰে ভাল ফলাফল দেখুৱায়। অৱশ্যে বিহাৰৰ বা পূব উত্তৰ প্ৰদেশ, উৰিষ্যা আৰু পশ্চিমবংগলৈ পানী ক্ৰমান্বয়ে বৃদ্ধি হোৱা অঞ্চলসমূহত স্থানীয় প্ৰকাৰ আছে। উদাহৰণস্বৰূপে, পশ্চিমবংগ আৰু উৰিষ্যাত বৰ্ষধান, দুৰ্গা, পলিৰ দৰে প্ৰকাৰ আছে, যিবোৰ আমি বিবেচনা কৰা উচিত। আপুনি এইটো অতি ভালদৰে ব্যাখ্যা কৰিছে ছাৰ। আমি আগবাঢ়ি যোৱাৰ আগতে কৃষকসকলৰ পৰা কিছুমান প্ৰশ্ন লওঁ। ৰবীন্দ্ৰ ঠাকুৰান নামৰ এজন কৃষক আমাৰ লগত আছে। অনুগ্ৰহ কৰি প্ৰশ্ন সোধক। নমস্কাৰ, মোৰ প্ৰশ্নটো হ'ল কোনবোৰ কীট আৰু ৰোগে খাৰিফ শস্যৰ আটাইতকৈ বেছি ক্ষতি কৰে আৰু ক্ষতি হ্ৰাস কৰিবলৈ আমি সেইবোৰ কেনেকৈ দ্ৰুতভাৱে চিনাক্ত কৰিব পাৰোঁ? যেনেকৈ ধানৰ কাণ্ডছেদক, বেঙেনাৰ ফল আৰু শিপাছেদক,
আৰু বিলাহীৰ ফলছেদকৰ দৰে কীট পতংগৰ বাবে ফেৰোমন ট্ৰেপ বজাৰত উপলব্ধ। যদি আপুনি প্ৰতি হেক্টৰত 5ৰ পৰা 8টা ফান্দ স্থাপন কৰে, আপোনাৰ পথাৰত কীট পতংগ দেখা দিবলৈ আৰম্ভ কৰাৰ লগে লগে আপুনি জানিব পাৰিব। তেওঁলোকৰ প্ৰাপ্তবয়স্ক পতংগবোৰ ফান্দত ধৰা পৰিব, যি সূচাব যে পোক পতংগৰ কাৰ্যকলাপ আৰম্ভ হৈছে, আৰু আপুনি সেইবোৰৰ ব্যৱস্থাপনাৰ বাবে সাজু হ'ব লাগিব। যিবোৰ ক্ষেত্ৰত ফেৰোমন ট্ৰেপ উপলব্ধ নহয়, আপুনি নিজেই ক্ষেত্ৰবোৰ নিৰীক্ষণ কৰিব লাগিব আৰু সেই অনুসৰি আপোনাৰ ব্যৱস্থাপনাৰ পৰিকল্পনা কৰিব লাগিব। সেয়েহে আপুনি এটা নিৰ্দিষ্ট কীটৰ বাবে ফেৰোমন ট্ৰেপ উপলব্ধ আছে নে নাই তাৰ ওপৰত ভিত্তি কৰি ৰণনীতি প্ৰস্তুত কৰিব লাগিব। কৃষি চৌপাল ইয়াৰ চূড়ান্ত অৱস্থাত আছে। এই খণ্ডত আমাৰ সৈতে যোগদান কৰা কৃষি বিজ্ঞানীসকলক মই পৰিচয় কৰাব বিচাৰোঁ। আমাৰ ওচৰত আছে ডক্টৰ হৰবীৰ সিং, প্ৰধান বিজ্ঞানী, আপোনাক আদৰণি জনাইছোঁ। লগতে আমাৰ লগত আছে শাক পাচলি বিজ্ঞানৰ মুৰব্বী ডক্টৰ BS টোমাৰ আৰু বিজ্ঞানী ডক্টৰ JPS দাবাছ। ইয়াৰ উপৰি ডক্টৰ ৰবীন্দ্ৰনাথ পাদাৰিয়া ইয়াত অসংখ্য কৃষক ভাই ভনীৰ সৈতে আছে। এতিয়া প্ৰশ্নৰ উত্তৰ অধিৱেশন আৰম্ভ কৰোঁ। ডক্টৰ হৰবীৰ সিং, মোৰ প্ৰথম প্ৰশ্নটো আপোনাৰ বাবে। কৃষকসকলে নিজৰ পথাৰত অক্লান্ত পৰিশ্ৰম কৰি অপৰিসীম প্ৰচেষ্টা চলায়। যেতিয়া তেওঁলোকৰ উৎপাদিত সামগ্ৰী বজাৰলৈ আহে, তেওঁলোকে কেনেকৈ ব্যয় হ্ৰাস কৰিব পাৰে আৰু যোগান শৃংখলৰ ভিতৰত লাভ বৃদ্ধি কৰিব পাৰে? অনুগ্ৰহ কৰি কৃষকসকলে গ্ৰহণ কৰিব কিছুমান পদ্ধতি শ্বেয়াৰ কৰক। যেতিয়া বজাৰৰ প্ৰত্যাহ্বানৰ কথা আহে, বিশেষকৈ কেনেদৰে ব্যয় হ্ৰাস কৰিব লাগে, তেতিয়া প্ৰথম কথাটো হ'ল কটাৰ পিছত আপোনাৰ শস্য সঠিকভাৱে সংৰক্ষণ কৰা। ইয়াত সঠিক আৰ্দ্ৰতাৰ পৰিমাণ থকাটো নিশ্চিত কৰক। শস্য চপোৱাৰ লগে লগে ইয়াক কেতিয়াও বজাৰলৈ নিব নালাগে। বজাৰলৈ যোৱাৰ আগতে আপোনাৰ সহকৰ্মী কৃষক, জ্ঞানী ব্যৱসায়ীৰ সৈতে পৰীক্ষা কৰক আৰু এগমাৰ্ক নেট আৰু নামৰ দৰে অনলাইন সম্পদ ব্যৱহাৰ কৰক। এই প্লেটফৰ্মবোৰে দৈনিক প্ৰচলিত বজাৰ মূল্য প্ৰদান কৰে। সেই তথ্যৰ ওপৰত ভিত্তি কৰি আপুনি সিদ্ধান্ত ল'ব পাৰে যে আপুনি কেতিয়া কোনটো বজাৰলৈ আৰু কিমান পৰিমাণে আপোনাৰ উৎপাদিত সামগ্ৰী ল'ব লাগে। এতিয়া সামগ্ৰীসমূহ বজাৰলৈ লৈ যোৱাৰ সময়ত কেনেদৰে ব্যয় হ্ৰাস কৰিব পাৰি? অকলে যোৱাৰ পৰিৱৰ্তে কৃষকসকলে এটা গোট গঠন কৰিব পাৰে। যদি সকলোৱে তেওঁলোকৰ উৎপাদিত সামগ্ৰী একেলগে লয়, তেন্তে প্ৰতিটো ইউনিটৰ ব্যয় হ্ৰাস হ'ব। তদুপৰি বজাৰত উপস্থিত হোৱাৰ পিছতো যদি আপুনি নামৰ দৰে সুবিধা ব্যৱহাৰ কৰে, তেন্তে আপুনি জানিব পাৰিব যে বজাৰত সামগ্ৰীৰ মূল্য কেনেদৰে চলি আছে, আপুনি আপোনাৰ শস্যৰ কিমান মূল্যত বিক্ৰী কৰিব লাগে আৰু কিমান মূল্যত ইয়াক বিক্ৰী কৰিব নালাগে। ডক্টৰ BS টোমাৰ, আপোনাৰ ওচৰত মোৰ এটা প্ৰশ্ন আছে। আমি শস্যৰ বৈচিত্ৰতাৰ বিষয়ে কথা পাতিছোঁ, আমি জলবায়ু পৰিৱৰ্তনৰ বিষয়ে আলোচনা কৰিছোঁ, কিন্তু এই খাৰিফ ঋতুত আমি কেনেকৈ শস্যৰ বৈচিত্ৰতা বৃদ্ধি কৰিব পাৰোঁ যাতে আমাৰ খেতিয়কসকলৰ উপাৰ্জন বৃদ্ধি হয়? অৱশেষত এই সকলোবোৰ আয়ৰ ওপৰত নিৰ্ভৰ কৰে। সেয়েহে মোৰ কৃষক ভাতৃসকলৰ বাবে, বিশেষকৈ দিল্লীৰ আশে পাশে থকা অঞ্চলসমূহত বা বিশেষকৈ দিল্লীত যিসকলে ঘেঁহু আৰু ধান উৎপাদন কৰে, এই অঞ্চলত কৃষকসকলে প্ৰধানকৈ বৰ্ষা ঋতুত ধান আৰু শীতকালত ঘেঁহু আৰু সৰিয়হ বা কিছুমান অঞ্চলত পাচলি খেতি কৰে। তেওঁলোকে এই পৰম্পৰাগত শস্যসমূহৰ লগতে ক্ৰমান্বয়ে তেওঁলোকৰ কৃষি পদ্ধতিসমূহৰ বৈচিত্ৰতাৰ প্ৰয়োজন আছে। উদাহৰণস্বৰূপে বৰ্ষা ঋতুত কৃষকসকলে পালেং শাক, অমৰন্থ আৰু মালাবাৰ পালেং শাকৰ দৰে পাতযুক্ত শাক পাচলি খেতি কৰি ভাল উপাৰ্জন কৰিব পাৰে। ইয়াৰ উপৰিও তেওঁলোকে আগতীয়াকৈ ফুলকবি ৰোপণ কৰিব পাৰে, যাৰ বাবে পুছা, মেঘনাৰ দৰে প্ৰকাৰবোৰ উপযুক্ত। বেঙেনা খেতিৰ বাবে প্ৰচাৰ কৰাটো আন এটা বিকল্প। মই উল্লেখ কৰাৰ দৰে এই উদ্যান শস্যসমূহৰ সুবিধা হৈছে ইয়াৰ কম সময়কাল। ইয়াৰ ফলত কৃষকসকলে এটা ধান শস্যৰ বাবে সময়ৰ ভিতৰত 2টা শস্য উৎপাদন কৰিব পাৰে। যদিও ধানৰ শস্যত 120 বা 130 দিন সময় লাগিব পাৰে, আমি সেই একে সময়ৰ ভিতৰতে 2টা পাচলিৰ শস্য চপোৱাৰ কাম কৰিব পাৰোঁ। সেয়েহে বৈচিত্ৰতা আজি আমাৰ প্ৰয়োজন আৰু সময়ৰ দাবী। বিশেষকৈ চহৰৰ আশে পাশে থকা উপনগৰীয় অঞ্চলসমূহত আমি উদ্যান শস্য গ্ৰহণ কৰিব লাগিব। আমাৰ লগত কেইজনমান কৃষক আছে, আহক তেওঁলোকৰ প্ৰশ্নবোৰ লওঁ। কুলদীপ সিং আমাৰ লগত আছে। কুলদীপ ডাঙৰীয়া, অনুগ্ৰহ কৰি প্ৰশ্ন সোধক। মোৰ প্ৰশ্নটো হ'ল, খাৰিফ শস্যৰ ব্যৱসায়ৰ বাবে কৃষকসকলৰ বাবে কি কি মঞ্চ উপলব্ধ? অনুগ্ৰহ কৰি আমাক জনাওক। বজাৰৰ ক্ষেত্ৰত আমাৰ ওচৰত বহুতো উন্নত প্ৰযুক্তি উপলব্ধ আছে।
ই-নাম ৰাষ্ট্ৰীয় কৃষি বজাৰ ইয়াৰ ভিতৰত অন্যতম। তাত পঞ্জীয়ন কৰি আপুনি কেৱল আপোনাৰ ওচৰৰ মাণ্ডিৰ বিষয়ে নহয়, সমগ্ৰ দেশৰ মাণ্ডিৰ বিষয়ে, সেইবোৰৰ বৰ্তমান মূল্য আৰু সকলো প্ৰাসংগিক বিৱৰণৰ বিষয়ে তথ্য লাভ কৰিব পাৰে। ইয়াৰ উপৰিও বহুতো ব্যক্তিগত কোম্পানী আছে যিয়ে কৃষকসকলৰ সৈতে চুক্তিভিত্তিক কৃষি, যাক অনুবন্ধ খেতি বুলিও কোৱা হয়, ইয়াক কৰে। ইয়াত সুবিধাটো হ'ল যে আপুনি আপোনাৰ মূল্য আগতীয়াকৈ জানে আপুনি কিমান হাৰ পাব। সেয়েহে এক প্ৰকাৰে বজাৰৰ বিপদাশংকা যথেষ্ট পৰিমাণে সামৰি লোৱা হয়, কিয়নো আপুনি পূৰ্ব নিৰ্ধাৰিত মূল্য লাভ কৰাৰ বিষয়ে নিশ্চিত। আমাৰ লগত জ্ঞান সিং নামৰ আন এজন কৃষক আছে। সিং ডাঙৰীয়া প্ৰশ্ন সোধক। মোৰ প্ৰশ্নটো হ'ল, এজন কৃষকে খাৰিফ শস্যৰ পৰা কেনেকৈ অতিৰিক্ত উপাৰ্জন কৰিব পাৰে? সেয়েহে প্ৰশ্নটো হ'ল, প্ৰতিজন কৃষকে তেওঁলোকে যি উৎপাদন কৰিছে তাৰ সৰ্বাধিক মূল্য পাব বিচাৰে। কিন্তু এতিয়া কি হ'ব? যেতিয়া আমাৰ কৃষকসকল সংগঠিত হ'ব তেতিয়া এনেকুৱা হ'ব, যিটো ডক্টৰ হৰবীৰ সিঙেও এইমাত্ৰ আলোচনা কৰিছে। এজন কৃষকে ইতিমধ্যে ধন খৰচ কৰি পেলায়, কিন্তু এতিয়া অধিক উপাৰ্জন কৰিবলৈ সেই সকলোবোৰ প্ৰক্ৰিয়াকৰণ, মূল্য সংযোজন, গ্ৰেডিং আৰু বিপণনৰ ওপৰত নিৰ্ভৰ কৰে। উদাহৰণস্বৰূপে, যিহেতু আমি খাৰিফ শস্যৰ কথা কৈছো, কৃষকসকলে বীজ, সাৰ আৰু কীটনাশক ক্ৰয় কৰিব লাগিব। যেতিয়া তেওঁলোকে এইবোৰ বিভিন্ন দোকানৰ পৰা পৃথকে পৃথকে ক্ৰয় কৰে, তেতিয়া তেওঁলোকে অধিক পৰিশোধ কৰে। অৱশ্যে যদি তেওঁলোকে তেওঁলোকৰ কৃষক উৎপাদক সংগঠন, সমবায় সমিতি বা কৃষক ক্লাবৰ জৰিয়তে কাম কৰে, য'ত তেওঁলোকে সামূহিকভাৱে এই সামগ্ৰীসমূহ ক্ৰয় কৰে, তেওঁলোকে উন্নত মানদণ্ডৰ সস্তীয়া বীজ লাভ কৰিব। একেদৰে কীটনাশকবোৰো ভাল মানদণ্ডৰ আৰু সস্তা হ'ব। সেয়েহে ব্যৱসায়ীসকলৰ ওচৰলৈ যোৱা মাৰ্জিন এতিয়া আমাৰ FPOৰ ওচৰলৈ আহিব। যেতিয়া তেওঁলোকে FPOলৈ আহিব, তেতিয়া এই সুবিধাসমূহ ইয়াৰ সকলো সদস্যৰ মাজত বিতৰণ কৰা হ'ব। ইয়াৰ অৰ্থ হৈছে দুটা বস্তু। প্ৰথম, আপোনাৰ ব্যয় হ্ৰাস হ'ব। দ্বিতীয়তে, আপুনি যি উৎপাদন কৰিছে তাৰ বাবে অধিক মূল্য পাব পাৰিব। ইয়াৰ পৰা আৰু অধিক লাভ অৰ্জন কৰিবলৈ আপুনি কোনো ধৰণৰ উদ্ভাৱন ৰূপায়ণ কৰিব লাগিব। মই ইয়াত আমাৰ বিশেষজ্ঞ পেনেলৰ পৰিচয় দিব বিচাৰোঁ। আমাৰ লগত ডক্টৰ বিশ্বনাথন আছে, যি গৱেষণাৰ যুটীয়া সঞ্চালক। অতি আন্তৰিক স্বাগত মহাশয়। আপোনালোকৰ বাবে মোৰ এটা প্ৰশ্ন আছে, যিটো বজাৰৰ বিষয়ৰ পৰা অলপ আঁতৰত আছে। সেয়া ধানৰ বিষয়ে। জিনম সম্পাদনাৰ বিষয়টো আহি আছে আৰু আপোনাৰ প্ৰতিষ্ঠানে ইয়াৰ জৰিয়তে নতুন ধানৰ প্ৰকাৰ বিকশিত কৰিছে। এই বিষয়ে আমাৰ কৃষক ভাতৃসকলক আপুনি কওকচোন। সকলো কৃষক ভাই ভনীলৈ মোৰ নমস্কাৰ। জলবায়ু পৰিৱৰ্তন আমি এই মুহূৰ্তত সন্মুখীন হোৱা এক অতি ডাঙৰ সমস্যা। ইয়াৰ ফলত আমাৰ পানীৰ উপলব্ধতা ইতিমধ্যে যথেষ্ট হ্ৰাস পাইছে আৰু আমি অমৃতকালত প্ৰৱেশ কৰাৰ লগে লগে ই আৰু দুৰ্লভ হৈ পৰিব। ইয়াৰ উপৰিও আমি মাটিৰ লৱণতা আৰু ক্ষাৰতা বৃদ্ধি পোৱা দেখিবলৈ পাইছোঁ। এই সকলোবোৰ সমস্যাৰ ফলত শস্যৰ উৎপাদনশীলতা হ্ৰাস পায়, যাৰ ফলত কৃষকসকলৰ উপাৰ্জন হ্ৰাস পায়। ইয়াৰ সমাধানৰ বাবে আমি এটা নতুন প্ৰজনন পদ্ধতি ব্যৱহাৰ কৰিছোঁ। আমি 150 বছৰ ধৰি উদ্ভিদৰ প্ৰজনন কৰি আহিছোঁ, কিন্তু পুৰণি পদ্ধতিবোৰত বহুত সময় লাগে। এটা প্ৰকাৰ মুকলি কৰিবলৈ প্ৰায় 15 বছৰ সময় লাগে। এতিয়া নতুন প্ৰকাৰ সৃষ্টিৰ বাবে জেনম সম্পাদনা নামৰ এক নতুন প্ৰযুক্তিৰ উদ্ভৱ হৈছে। এই প্ৰযুক্তিয়ে আনকি 2020 চনত নোবেল বঁটাও লাভ কৰিছিল। এই কৌশল ব্যৱহাৰ কৰি ICAR-এ দুটা প্ৰকাৰ বিকশিত কৰিছে। নতুন দিল্লীৰ আমাৰ পুছা কৃষি সংস্থানত এই প্ৰকাৰবোৰ বিকশিত কৰা হৈছে। ইয়াৰে এটাক পুছা DST চাউল 1 বুলি কোৱা হয়। ই হৈছে MTU 1010 প্ৰকাৰৰ উন্নত সংস্কৰণ। এই প্ৰজাতিত আমি ইয়াৰ লৱণতা সহনশীলতা, ক্ষাৰতা সহনশীলতা আৰু খৰাং সহনশীলতা উন্নত কৰিছোঁ। এই ধানৰ প্ৰকাৰটো কম পানীৰে খেতি কৰিব পাৰি আৰু ই লৱণযুক্ত আৰু ক্ষাৰীয় পৰিস্থিতিটো বৃদ্ধি পাব পাৰে। ই MTU 1010ৰ তুলনাত 10ৰ পৰা 30% অধিক উৎপাদনশীলতা প্ৰদান কৰে। আমি হায়দৰাবাদৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ ৰাইচ ৰিচাৰ্চে বিকশিত কৰা কমলা নামৰ আন এটা প্ৰজাতিও মুকলি কৰিছিলোঁ। এইটো ৰপ্তানি গুণগত মানৰ ধান চাম্বা মহচুৰিৰ এক উন্নত সংস্কৰণ। ইয়াৰ শস্যৰ সংখ্যা বৃদ্ধি কৰা হৈছে। প্ৰতিটো পেনিকেলে 150টা শস্য উৎপাদন কৰে, কিন্তু এই নতুন প্ৰকাৰৰ সৈতে শস্যৰ সংখ্যা 300লৈ বৃদ্ধি পায়। একে সময়তে ইয়াৰ ম্যাদ 150 দিনৰ পৰা 125 দিনলৈ হ্ৰাস পায়, যি হৈছে 25 দিনৰ হ্ৰাস। উৎপাদনশীলতা 30% বৃদ্ধি পাইছে, যাৰ অৰ্থ হৈছে পানীৰ প্ৰয়োজনীয়তা হ্ৰাস পাইছে। আপুনি 3-4 কম জলসিঞ্চন দিব পাৰে আৰু আমাৰ উৎপাদনশীলতা এতিয়াও 25% বৃদ্ধি পাইছে। সেয়েহে এই দুটা প্ৰকাৰৰ সৈতে কৃষকসকলৰ উৎপাদনশীলতা বৃদ্ধি হ'ব আৰু তেওঁলোকৰ উপাৰ্জনো বৃদ্ধি হ'ব। এইবোৰ নতুন প্ৰযুক্তি ব্যৱহাৰ কৰি বিকশিত কৰা প্ৰকাৰ। ডক্টৰ বিশ্বনাথন, এই তথ্য ভাগ বতৰা কৰাৰ কাৰণে আপোনাক বহুত বহুত ধন্যবাদ। কৃষি চৌপলৰ আজিৰ খণ্ডটো ইমানেই। অনুগ্ৰহ কৰি মোক চাইন আউট কৰিবলৈ অনুমতি দিয়ক। আপোনালোক সকলোকে বহুত ধন্যবাদ। নমস্কাৰ।